মাক হিচাপে সদায় যে শিশুৰ সকলো বস্তু বেমাৰ সেইটো নহয়, কেতিয়াবা কিছুমান বস্তু নৰ্মেলো হ'ব পাৰে। কৈ আছে যে ৰাতি নুশুৱে, তো ভয় খাইছে, কাৰণ বহুত মানুহৰ ঘৰত কোনোবাই কৈছে স্কিনত অলপ অলপ ৰেছ হৈছে, তো কৈছে বসন্ত ওলোৱা বুলি কৈছে কোনোবা এজন ফেমিলি মেম্বাৰে। আৰু এজন মানুহে কৈছে যে কিবা পেটৰ কিবা ডায়েৰিয়া হ'ল নেকি, গেছ হ'ল নেকি। তেনেকে মানে মাতৃ জাষ্ট জন্ম হৈছে, বেবীটো 6 দিন হৈছে আজি, গতিকে যেনেকুৱা পিজ্জা, বাৰ্গাৰ, চিকেন, ফ্ৰাইড ৰাইচ, এইবোৰ বস্তু যিবোৰ বাহিৰত বেছিকে নুডলছ, সেইবোৰ যিবোৰ পোৱা যায় সেইবোৰ বেছি থাকে, তাতে ট্ৰান্স ফেট বেছি থাকে, ফেট বেছি থাকে, প্ৰটিন কম থাকে। তো সেইবোৰ খাওঁতে খাওঁতে লগতে চুগাৰ, যোনে বেছি চুগাৰী বিভাৰেজেছ যিবোৰ আছে, তাৰপিছত ফ্ৰুট জুচ যিবোৰ ৰেডিমেড থাকে সেইবোৰ যিবোৰে ভাল পায়, কাৰ্বনেটেড ড্ৰিংকছ তেনেকা যিবোৰ কোলা বিলাক থাকে সেইবোৰো বহুত ঠিকভাৱে ভাল পায়। আৰু এনাৰ্জি ড্ৰিংক আজিকালি বহুত আছে, কেফেইন থাকে, সেইবোৰো বহুত ঠিকভাৱে ভাল পায়। চ' এইবোৰ খালে কি হয়, গোটেই মেটাবলিজিমটো ইমবেলেঞ্চ হৈ যায়। যদি 2 মাহৰ ভিতৰত মানে নাহাহে তেতিয়া ডক্টৰৰ ওচৰত লৈ যাব লাগিব। যদি 4 মাহত মানে হেড কণ্ট্ৰলটো নহয়, মাথাটো চিধা নকৰে, তেতিয়া ডক্টৰৰ ওচৰত ল'ব লাগিব। 6 মাহ 8 মাহত যদি ভালকে মানে নিজে 8 মান্থছত যদি চিটিং উইদাউট ছাপৰ্ট কৰিব নোৱাৰে, তেতিয়াও ডক্টৰৰ ওচৰত লৈ যাব লাগিব। তাৰপিছত যদি থিয় হ'ব নোৱাৰে 1 year, মোবাইলটো আপ টু 2 years 2 বছৰ বয়সলৈকে একদম দিব নালাগে, 0 স্ক্ৰীন টাইম। আৰু বাকি মোবাইল, টেবলেট বা টিভি যিখিনি স্ক্ৰীন টাইম থাকে সেইটো আফটাৰ 2 years অলপ অলপকে দিব পাৰে। মেক্সিমাম মানে 2 hours in a day দিব পাৰি। সো ধৰক 30 আধা ঘন্টা যদি দিয়ে কোনোবা এটাতে 4-5 বছৰৰ শিশু, তেনেহ'লে আৰু নেক্সট 5-6 ঘন্টা নিদিব। আৰু পিছত যদি ৰাতি একবাৰ আধা ঘন্টামান দিলে, যিমান কম দিব পাৰে ভাল। আৰু মেক্সিমাম 2 hours, একদমতো বন্ধ কৰিবতো নোৱাৰি, মাজে মাজে দিব পাৰি। সো কিন্তু আপ টু 2 years যদি নিদিয়ে তেতিয়াহ'লে এইটো ইজি হৈ যায় পিছত মেইনটেইন কৰা। কিন্তু প্ৰথম 2 yearsৰ খিনিহে বেছি বেয়া, যিখিনি প্ৰব্লেমৰ কথা কৈছে, ক্ষতি কৰি আছে, সেই ফাৰ্ষ্ট 2 yearsত অলপমান দিলেও ক্ষতি কৰে। তেতিয়া যদি বেছি পাই যায় 4-5 ঘন্টা দিনত, সেই গোটেই ডেভেলপমেণ্ট নহ'ব। নমস্কাৰ, জুনিয়ৰ ৰংমন পডকাষ্টৰ অনুষ্ঠানৰ অন্য এটি খণ্ডলৈ আপোনালোকক স্বাগতম। আজি আমাৰ সৈতে আছে গুৱাহাটীৰ GNRC হাস্পতালৰ শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ সামিউল এহছান হুছেইন। ডাক্তৰ হুছেইন, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম। ধন্যবাদ। হয়, আপুনি এগৰাকী শিশু ৰোগ বিশেষজ্ঞ, আৰু শিশু ৰোগ বিশেষজ্ঞ হিচাপে আপোনালোকে শিশুৰ সমস্যা কেনেকুৱা হ'ব পাৰে সেই বিষয়ে প্ৰতিদিনে সেই সমস্যাসমূহ দেখিয়ে থাকে, পায়ে থাকে। কিন্তু আমি মাকবোৰ বিভিন্ন সমস্যাত ভুগো, ল'ৰা ছোৱালীক লৈ পেলাই। তেওঁলোকে ইটোহে নাখায়, সেইটোহে নাখায়। তেনে ক্ষেত্ৰত এগৰাকী শিশুৰ ক্ষেত্ৰত মাকে কি কৰা উচিত? ডাক্তৰৰ ওচৰলৈ লৈ যোৱা উচিত নে মাকে ঘৰতে প্ৰথমে যত্ন লোৱা উচিত? হয়, এজ এ শিশু ৰোগ বিশেষজ্ঞ হিচাপে মই গুৱাহাটীত যোৱা 8 বছৰৰ পৰা প্ৰেক্টিচ কৰি আছো। আৰু এইখিনি সময়ত মই বহুত শিশুক মানে চাইছো, আৰু বহুত ফেমিলিকো মই ইণ্টাৰেকশ্যন কৰিছো, বিভিন্ন মাতৃৰ বিভিন্ন ধৰণৰ সমস্যাৰ বিষয়ে আলোচনা কৰিছো, ট্ৰিটমেণ্ট কৰিছো। গতিকে এইটো প্ৰশ্নৰ উত্তৰটো হ'ল এয়া যে মাক হিচাপে সদায় যে শিশুৰ সকলো বস্তু বেমাৰ সেইটো নহয়, কেতিয়াবা কিছুমান বস্তু নৰ্মেলো হ'ব পাৰে। গতিকে মাক হিচাপে বা পিতৃ হিচাপে কোনটো বস্তু নৰ্মেল আৰু কোনটো বস্তু এবনৰ্মেল সেই বস্তুটো জানা বহুত জৰুৰী। যদি আপোনালোকে নিজে এৱাৰনেছ কৰে, উদাহৰণস্বৰূপে আজি এতিয়া অলপ আগতে 6 days বেবী এজন আহিছিলে, তো মই জাষ্ট তেখেতে মানে প্ৰব্লেম কৈ আছে যে ৰাতি নুশুৱে, তো ভয় খাইছে, কাৰণ বহুত মানুহৰ ঘৰত কোনোবাই কৈছে স্কিনত অলপ অলপ ৰেছ হৈছে, তো কৈছে বসন্ত ওলোৱা বুলি কৈছে কোনোবা এজন ফেমিলি মেম্বাৰে। আৰু এজন মানুহে কৈছে যে কিবা পেটৰ কিবা ডায়েৰিয়া হ'ল নেকি, গেছ হ'ল নেকি। তেনেকে মানে মাতৃ জাষ্ট জন্ম হৈছে, বেবীটো 6 দিন হৈছে আজি, গতিকে এনেও ভয় এটা লাগিয়ে থাকে, কাৰণ শিশুটো বহুত কোমল, কিবা হ'লে কিবা দুখ পায় নেকি। আৰু শিশু হ'লে কি হয়, অলপমান বেমাৰতে বেছি চিৰিয়াছ হৈ যোৱাৰ এটা ভয় থাকে। তো কি হ'ল, বস্তুটো গোটেইখিনি বস্তু নৰ্মেলে আছিলে, যেনেকুৱা ৰাতি নোহোৱাটো, কাৰণ প্ৰথম জন্মৰ পিছত প্ৰথম 1 সপ্তাহ 2 সপ্তাহলৈকে এনেকুৱা মানে ডায়ৰিনেল যিটো নক্টাৰ মানে ৰাতি শোৱাটো নাহে। মানে চব শিশুতে একে নহয়, কিছুমান শিশু ৰাতি বেছি
মানে জাগি থাকে দিনত শুই কাৰণ কি হয় গৰ্ভ অৱস্থাতো এনেকা এটা হেবিট থাকে কিছুমান শিশুৰ যে দিনত যেতিয়া মাকে কাম কাজ কৰি থাকে তেতিয়া শিশুটি শুই থাকে আৰু ৰাতি যেতিয়া মাকে ৰেষ্ট লয় তেতিয়া শিশুটি অলপ খেলি মেলি থাকে বা মানে জাগি থাকে তো জন্ম জাষ্ট আফটাৰ ডেলিভাৰী এসপ্তাহ 2 সপ্তাহ লাগে শিশুটিক এডজাষ্ট হবৰ কাৰণে যে ৰাতি শুব লাগিব দিনত জাগি থাকিব লাগিব গতিকে একেক্ষেত্ৰত চেম মানে কি ৰাতি গোটেই দিনটো শুই থাকে আৰু ৰাতি অলপমান দিগদাৰ পায় সো কান্দি থাকে খালেও কেতিয়াবা এইটো কি সমস্যা নহয় মই পৰীক্ষা কৰি পেলাই তো একো পোৱা নাই গতিকে মই বুজাই দিছো যে এইটো একো চিন্তা কৰিব নালাগে গতিকে সেইখিনি মানে আৰু যিহেতু শিশুৰ মানে ডে বাই ডে গ্ৰোথ আৰু ডেভেলপমেন্ট দুটাই হৈ থাকে গ্ৰোথ মানে হল ওজনটো বাঢ়ি গল লেন্থটো বাঢ়ি গল হেড সাৰ্কামফাৰেন্সটো বাঢ়ি গল মানে সাইজটো যেটো বাঢ়ি এইটো গ্ৰোথ বুলি কয় মানে যিমান সেল বডিত বাঢ়ি আছে আৰু ডেভেলপমেন্টটো হল যিবোৰ গুণবিলাক ডেভেলপ কৰি আছে মানে স্মাইল কৰা হাহা মানে অলপ বডিটো ষ্ট্ৰং হোৱা মূৰটো চিধা কৰিব পৰা বহিব পৰা এইবোৰ যিখিনি মানে গুণগত মানে ইকুইটি ডেভেলপমেন্ট বুলি কোৱা হয় গতিকে এই দুটা বস্তু হৈ থাকে আৰু সেই হিচাপে কোনটো নৰ্মেল কোনটো এবনৰ্মেল কেতিয়া নৰ্মেল এইখিনি বস্তু জানিলে নিশ্চয় পিতৃ মাতৃ সকলে ইমান চিন্তা নকৰিব আৰু সদায় যে ডক্টৰৰ ওচৰত আহিব লাগিব সেইটো প্ৰয়োজন নাই আৰু এটা কথা এটা নিউবৰ্ন বেবী যেতিয়া হয় তেতিয়া বহুতে কয় যে গা ধুৱাব লাগিব নালাগিব মালিচ দিব লাগিব নালাগিব আৰু বহু ক্ষেত্ৰত কোৱা হয় যে মালিচ যদি দিয়ে তেতিয়া হলে মাক বা আইতাক তেনেকুৱা মানুহে দিলে শিশুটিৰ সৈতে এটা একাত্ম স্থাপন হয় আপুনি কি কয় এই ক্ষেত্ৰত গা ধোৱাৰ বস্তুটো গাটো ধোৱাব লাগে সদায় গা ধোৱাব লাগে কিন্তু যে আমি জেনাৰেলি নাৰীটো পৰাৰ পিছত ভালকে মানে ডুবাই পেলাই যিটো গা ধোৱাই বা ফুল বডি পানী দি যিটো গা ধোৱা হয় সেইটো এডভাইচ কৰো তাৰ আগলৈকে স্পঞ্জিং প্ৰথম 5-6 দিন মান স্পঞ্জিং কৰিব পাৰি তাৰপিছত যেতিয়া শিশুটিৰ নাৰীটো পৰি যাব তাৰপিছত শিশুটিক চাবোন ব্যৱহাৰ কৰি গা ধুৱাব পাৰি বাথটাব এটা লৈ পেলাই তাতে কুহুমীয়া গৰম পানী লৈ পেলাই মূৰৰ পৰা গোটেই বডিটো ষ্টেপ বাই ষ্টেপ ধুব লাগে মূৰটো আগত ধুব লাগে আৰু লাষ্টত আগত মুচিও দিব লাগে যাতে ঠাণ্ডা নালাগে কাৰণ মূৰৰ পৰা বেছি ঠাণ্ডা লাগে তেনেকে বডিটো মুচিব লাগে যিবোৰ জায়গা মানে ঢাক খাই থাকে যেনেকে কাকলতি হল গ্ৰইন এৰিয়া হল য'ত লেতেৰা হোৱাৰ বেছি চান্স থাকে সেইখিনি জায়গা অলপ চাবোন ব্যৱহাৰ কৰি অলপ ঘঁহি পেলাই ধুব লাগিব গতিকে প্ৰথম দিন হয়তো অলপ ভয় লাগিব পাৰে এদিন অলপ লাহে কমকে টাইম ললে তো যিমান দিন যাব এদিন দুদিন কৰি প্ৰেক্টিচ কৰোঁতে এইটো ইজি হৈ যাব আৰু শিশুটোও যিমান ডাঙৰ মানে গ্ৰোথটো হৈ থাকিব গা ধোৱাটোতো ইজি হৈ যাব গতিকে প্ৰথমে অলপ সাৱধান হ'ব লাগে আৰু লাহে লাহে সেইটো বস্তুৱে মানে প্ৰেক্টিচ কৰোঁতে পাৰফেকশ্যনটো আহি যায় গতিকে গা ধোৱাব একো ভয় খাব নালাগে আৰু মালিচটো মানে ধৰি লওক গা ধোৱাৰ আগতো কৰাব পাৰে মালিচ গা ধোৱাৰ আগত মালিচ কৰালে মানে ঠাণ্ডাটো অলপ কম লাগে আৰু এতিয়াতো ঠাণ্ডা আহি আছে গতিকে গা ধোৱাটো অলপ সোনকালে যিমান সোনকালে কামখিনি কৰিব পাৰি কাৰণ গা ধুই থকা অৱস্থাত আকৌ ভয় খাই পেলাই ৰৈ গলে বা শ্ল' হৈ গলে বা এটা জাগাতে বেছিকে কিবা কৰি থাকিলে মানে অলপ শিশুটি নাজানাকে মানে কিবা প্ৰব্লেম হৈ যাব পাৰে গতিকে মই প্লেন কৰিব লাগিব আগতে যে গা ধোৱাৰ আগত কি কৰিম গা ধোৱাৰ সময়ত কি কৰিম গা ধোৱাৰ পিছত কি কৰিম এই বস্তুটো মেণ্টেলি ৰেডি থাকিব লাগিব গা ধোৱাৰ পিছত কি কৰিব লাগিব মুচিব লাগিব কিবা লোশন লগাইছে যদি লোশন লগাব লাগিব কিবা পাউডাৰ লগাইছে যদি পাউডাৰ লগাব লাগিব চুলিত কিবা যদি তেল দিব বিচাৰিছে দিব লাগিব পনীয়া কাটি ৰাখিব লাগিব নতুন কি কাপোৰ পিন্ধাব সেইখিনি ৰেডি ৰাখিব লাগিব গতিকে সেইটো মেণ্টেলি গোটেই ৰাখিব এইটো নহয় যে গা ধোৱাৰ পিছত আকৌ কোনোবাই গামোচা বিচাৰি আছে কোনোবাই কাপোৰ বিচাৰি আছে কোনোবাই মোজা বিচাৰি আছে এনেকে কৰোঁতে টাইমটো ঠাণ্ডা লাগিব পাৰে গতিকে গোটেই বস্তুখিনি ৰেডি কৰি গা ধোৱাৰ সময়ত কি লাগিব চাবোন লাগিব পানী গৰম পানী কুহুমীয়া গৰম পানী লাগিব বাথটাব লাগিব দুজন মানুহ হেল্পাৰ হিচাপে এজন বা দুজন মানুহ লাগিব মাকৰ লগত এজন মানুহ থাকিলেও হৈ যায় তাৰপিছত গা ধোৱাৰ আগত ধৰক মালিচ কৰি দিব পাৰে বা ডাইপাৰ যদি কিবা পেচা পায়খানা কৰিছে এইটো চাফা কৰি ল'ব লাগিব এইখিনি বস্তু প্ৰিপেয়াৰ থাকিলে একো প্ৰব্লেম নহয় আৰু এটা কথা এই যে নিউবৰ্ন বেবী সকলে তেওঁলোকেতো নিজে বাহিৰলৈ যাব নোৱাৰে কোনোবাই ৰ'দলৈ উলিয়াব লাগিব কিন্তু আমাৰ এতিয়া এনেকুৱা এটা সমস্যা হৈছে বিশেষকৈ গুৱাহাটীৰ নিচিনা মহানগৰবোৰত ৰ'দ নাপায় মানুহে ডাঙৰ মানুহেই নাপায় তেতিয়া সৰু শিশু এটাই কেনেকে মানে পাব পাৰে বা জৰুৰী নে শিশু এটা ৰ'দৰ জৰুৰী নে ৰ'দ এনেতো অলপমান ৰ'দটো সব জায়গাতে থাকিব মানে শিশু জন্মৰ পিছতে বেছি বাহিৰত আমিতো লৈ যাব নিদিও ঘৰৰ বাহিৰত ঘৰতে থাকে প্লাছ যিখিনি বাৰান্দা আছে বা যিটো কেম্পাছৰ ভিতৰত
ঘূৰি নাথাকিব পাৰে য'ত ৰ'দ পৰে ৰুমৰ ভিতৰত ৰ'দ নপৰিলেও বাহিৰত বাৰান্দাত ৰ'দ পৰিব পাৰে আৰু একেবাৰে ৰ'দ নপৰে তথাপি চাব লাগিব যদি পাৰে কোনোবা এনেকুৱা ঠাই এডোখৰ বিচাৰি য'ত ৰ'দ পায় ৰ'দটোতো দৰকাৰ কিন্তু ইমান সময় ৰ'দটো যিমানখিনি দৰকাৰ সিমানখিনি দিয়া সম্ভৱ নহয় মানে যিমান শিশুক ৰ'দৰ দৰকাৰ হয় ইমানখিনি যদি ৰ'দ দিব যাওঁ তেনেহ'লে শিশুৰ কিছুমান ক্ষতি হ'ব পাৰে গতিকে এইটো ৰ'দটো দৰকাৰ আছে আৰু অকল ৰ'দ বুলি নহয় মেইন হ'ল যে মুকলি বতাহ টেম্পাৰেচাৰটো মেইনটেইন কৰি ৰাখিব লাগিব ভাইটেলছখিনি মেইনটেইন কৰি ৰাখিব লাগিব হাইজিনটো মেইনটেইন কৰি ৰাখিব লাগিব ব্ৰেষ্ট ফিডিংটো দি থাকিব লাগিব লগতে ৰ'দৰো ইম্পৰ্টেঞ্চ আছে কাৰণ ৰ'দৰ পৰা আমাৰ শৰীৰত ভিটামিন ডিটো সেয়া হয় গতিকে আমাৰ শিশুক আমি ধৰক এইটো কাৰণতে যিহেতু ভিটামিন ডিটো মাকৰ গাখীৰতো কম পৰিমাণে থাকে সেইকাৰণে ভিটামিন ডিটো 400 ইণ্টাৰনেশ্যনেল ইউনিটকে দিয়া হয় আপ টু 1 year আৰু 1 yearৰ পিছত 600 ইণ্টাৰনেশ্যনেল ইউনিটকে দি থাকিব লাগে মানে ভিটামিন ডি এভৰিডে দৰকাৰ নহ'লে শিশুৰ বোন উইক হ'ব পাৰে আৰু মানে দাঁত ওলাওঁতে দেৰি হ'ব পাৰে চ' বিভিন্ন ধৰণৰ প্ৰব্লেম হয় আৰু ইমিউনিটিটো কেতিয়াবা হেম্পাৰ কৰে কেতিয়াবা কাহ চাহ হয় চ' সেইকাৰণে ভিটামিন ডি ছাপ্লিমেণ্টেশ্যনটো ল'ব লাগিব ৰ'দৰ যিমান পাৰে দিব লাগিব ৰ'দটোতো লাগিবই আৰু অলপ ডাঙৰ হোৱাৰ পিছত 2 মাহ 3 মাহ হোৱাৰ পিছত যেতিয়া বাহিৰত অলপ ফুৰাব লাগিব অকল ঘৰত বহি থাকিলেতো শিশুটো শিকিব নোৱাৰিব বাহিৰৰ এনভাইৰনমেণ্টটো চাই পেলাই শিশুৱে বস্তুবিলাক আয়ত্ব কৰিব বাহিৰত কি আছে নাই কোনটো বস্তু কি চাউণ্ড হয় এইবোৰ চব বস্তু এক্সপ্ল'ৰ কৰি থাকে শিশুবিলাক এতিয়া মাকৰ গাখীৰ পুষ্টিকৰ বুলি কোৱা হয় এটা শিশুৱে কিমান বছৰলৈকে মাকৰ গাখীৰ খাব আৰু কিমান বছৰৰ পৰা মাকৰ গাখীৰৰ লগতে অন্যান্য পুষ্টিকৰ খাদ্য খাব কিমান বয়সৰ পৰা জন্মৰ পৰা 6 মাহলৈকে অকল মাকৰ গাখীৰ খাব আৰু 6 মাহৰ পৰা মাকৰ গাখীৰৰ লগতে বেলেগ বস্তু পুষ্টিকৰ আহাৰ বা পৰিপূৰক আহাৰ খাব লাগিব আৰু 2 বছৰ বা তাতকে যিমানখিনি সময় পাৰে আৰু মাকৰ গাখীৰটো খুৱাই থাকিব লাগে তাৰপিছত লাহে লাহে মাকৰ গাখীৰটো কমাই সম্পূৰ্ণৰূপে ফেমিলি ফুডত যাব লাগে এই ফেমিলি ফুডত মানে কেনেকুৱা আহাৰ খোৱা উচিত শিশুৱে আজিকালি আমি দেখো বজাৰত বিভিন্ন পেকেট খাদ্য পোৱা যায় শিশু উপযোগী সেই খাদ্যবোৰ খোৱা উচিত নে ফেমিলি ফুড মানে হ'ল আমি যিবোৰ ঘৰৰ প্ৰাপ্তবয়স্ক মানুহবিলাকে যিবোৰ খায় যেনেকুৱা যদি ঘৰত ৰাতিপুৱা পিঠাগুড়ি খোৱাৰ প্ৰচলন আছে তেনেহ'লে শিশুকো সেইটো দিব লাগিব আৰু যদি ৰুটি খোৱাৰ প্ৰচলন আছে শিশুকো ৰুটি খোৱা শিকাব লাগিব তাৰপিছত আকৌ দুপৰীয়া বা মাজত স্নেক্স তেনেকুৱা ভাল হেল্ডি স্নেক্স খুৱাব লাগিব যদি ভাত খোৱা মানে প্ৰিডমিনেটলি ভাত খায় তেনেহ'লে ভাত দালি এইবোৰ খোৱা শিকাব লাগিব তেনেকে মানে ফেমিলি ফুড মানে ঘৰত যেনেকুৱা যদি মাছ মাংস খায় তেনেহ'লে মাছ মাংস যেনেকুৱা চিষ্টেমত খায় সপ্তাহত যিমান দিন মাছ মাংস খায় সেইটোকো অলপ অলপকে এইবোৰ দিব লাগিব চেম ফুড ডিনাৰো তেনেকে চেম দিব লাগিব যদি ভেজিটেৰিয়ান হয় তেনেহ'লে ভেজিটেবলছ তাৰপিছত পনীৰ যি খায় প্ৰকাৰ চব প্ৰটিন ফেট কাৰ্বহাইড্ৰেট ভিটামিনছ মিনাৰেলছ চববিলাক মানে যাতে থাকে সুষম হয় সুষম আহাৰ যাক কোৱা হয় তেনেকুৱা ফুড দিব লাগিব আৰু বাহিৰৰ যিমান পেকেটেড ফুড আছে জাংক ফুড আছে মানে সেইবোৰতো দিব নালাগে কাৰণ সেইবোৰ দিলে তাতে বেছি কাৰ্বহাইড্ৰেট আৰু ফেটটো বেছি থাকে প্ৰটিনটো কম থাকে যাৰ ফলত শিশুটিৰ মানে গ্ৰথটো ভালকে নহয় আৰু কেতিয়াবা বেছি অভাৰ গ্ৰথ হৈ যায় অবেচিটি এনেকুৱা প্ৰেছাৰ হাইপাৰটেনশ্যন বিভিন্ন ধৰণৰ ডায়েবেটিছো হ'ব পাৰে পিছত গৈ পেলাই সেইবোৰ বস্তু মানে কমকে ইউজ কৰিব লাগে হয় এই কথালৈ আমি আহিলোহেঁতেন এই যে আজিকালি কম বয়সতে বহুত শিশু ইমান বেছি ওজন বাঢ়ি গৈছে আৰু তেওঁলোকৰ ডায়েবেটিছ হোৱাও দেখা গৈছে আগতে আমি গম পোৱা নাছিলো যে সৰু ল'ৰা ছোৱালীৰো ডায়েবেটিছ হয় কিন্তু এতিয়া সেইবোৰ ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়ি গৈছে খাদ্যৰ কাৰণে নেকি ডায়েবেটিছটো মাল্টিফেক্টৰিয়েল ইটিঅলজি মানে মাল্টিফেক্টৰিয়েল এনভাইৰনমেণ্টেল ফেক্টৰো থাকে ফেমিলি ফেক্টৰো থাকে ডায়েটাৰী ফেক্টৰো থাকে জেনেটিকেল ফেক্টৰো থাকে চ' সেইটো কাৰণে হয় আৰু ডায়েটাৰী আজিকালি বেছি বাঢ়ি গৈছে মানে কি এনে দুটা টাইপৰ থাকে কিছুমান থাকে জেনেটিক থাকে সেইবোৰত হয় উপায় নাই শিশুত হ'লে ইনচুলিন ল'ব লগা হয় আৰু এনেকে লাইফ লং ইনচুলিন লৈ থাকিব লাগে আৰু যিবোৰ মানে মাল্টিফেক্টৰিয়েল বা জেনেটিকেল নহয় মানে যিটো ফেমিলিয়েল বা ডায়েটাৰী ৰিলেটেড বা এনভাইৰনমেণ্টেল ৰিলেটেড যিবোৰ হয় সেইবোৰ বেছিভাগ ক্ষেত্ৰত এনেকুৱা মানে চিডেণ্টাৰী লাইফষ্টাইল বেছিভাগ সময় যদি বহি থাকে টিভি চাই থাকে বা গেম খেলা শিশুবিলাক স্কুলত গৈ পেলাইও বেছি এক্টিভিটি নকৰে
তেনেকুৱা শিশুবিলাকৰ বেছি বেছি হোৱা দেখা যায় লগতে যদি আৰু কিবা আনুষংগিক বেমাৰ থাকে যাৰ কাৰণে শিশুটি বেছি লৰচৰ নকৰে খেলা ধূলা নকৰে আৰু জাংক ফুড বেছিকে খায় মানে আল্ট্ৰা প্ৰচেছড যিবোৰ ফুড থাকে তাৰপিছত যেনেকুৱা পিজ্জা বাৰ্গাৰ চিকেন ফ্ৰাইড ৰাইচ এইবোৰ বস্তু যিবোৰ বাহিৰত বেছিকে নুডলছ এইবোৰ যিবোৰ পোৱা যায় সেইবোৰ বেছি থাকে তাতে ট্ৰান্স ফেট বেছি থাকে ফেট বেছি থাকে প্ৰটিন কম থাকে তো সেইবোৰ খাওঁতে খাওঁতে লগতে চুগাৰ যোনে বেছি চুগাৰী বিভাৰেজেছ যিবোৰ আছে তাৰপিছত ফ্ৰুট জুচ যিবোৰ ৰেডিমেড থাকে সেইবোৰ যিবোৰে ভাল পায় কাৰ্বনেটেড ড্ৰিংকছ তেনেকুৱা যিবোৰ কোলাবিলাক থাকে সেইবোৰো বহুত শিশুৱে ভাল পায় আৰু এনাৰ্জি ড্ৰিংক আজিকালি বহুত আছে কেফেইন থাকে সেইবোৰো বহুত শিশুৱে ভাল পায় চ' এইবোৰ খালে কি হয় গোটেই মেটাবলিজিমটো ইমবেলেঞ্চ হৈ যায় শৰীৰত মানে ফেটটো বাঢ়ি যায় কাৰ্বহাইড্ৰেটটো বেছি হৈ যায় কাৰ্বহাইড্ৰেটটো আকৌ ফেটত কনভাৰ্ট হৈ যায় প্ৰটিনটো বহুত কম থাকে লগতে ভিটামিনছ মিনাৰেলছ বিলাক কম থাকে গতিকে মেটাবলিজিম শ্ল' হৈ যায় তো ফলত অবেচিটি হয় আৰু অবেচিটি হোৱাৰ পিছত লাহে লাহে মানে এই বস্তুবিলাক পিছত গৈ পেলাই আৰু হোৱাৰ চান্স থাকে কেতিয়াবা ইয়ং অনছেট ডায়েবেটিছও হয় কিছুমান শিশুৰ ক্ষেত্ৰত অলপমান 12-13 বছৰ মান বয়সত তেনেকুৱা হ'বও পাৰে হয় কিন্তু ডাক্তৰ হুছেইন আমাৰ কি হয় আমি আপুনি যিবোৰ ক'লে এইবোৰ খাদ্যৰ পৰা এনেকুৱা বেমাৰবোৰ হয় সেই কথাটো বহুমাকে জানে জনাৰ পিছতো ল'ৰা ছোৱালীক খাবলৈ দিয়া হয় কাৰণ ল'ৰা ছোৱালীয়ে মাকে ৰান্ধি দিয়া ঘৰতে প্ৰস্তুত কৰা খাদ্য খাবলৈ বেয়া পায় যাৰ ফলত মানে লঘোণে থকাতকৈ বা ল'ৰাটো ভোকত থকাতকৈ মাকে তেনেধৰণৰ খাদ্য প্ৰিফাৰ কৰে এতিয়া কথাটো হ'ল মাকে কেনেকে ল'ৰা ছোৱালীক তেওঁ ঘৰতে ৰন্ধা খাদ্যৰ প্ৰতি মানে আকৰ্ষিত কৰিব পাৰে আপোনালোকে কি এডভাইচ দিয়ে এনেকুৱা ক্ষেত্ৰত মাকবোৰক ঘৰৰ খাদ্যটো মানে প্ৰথমৰ পৰাই শিকাব লাগিব কাৰণ শিশুৱেতো কৰবাৰ পৰা যিটো বস্তুটো দেখিয়ে শিকে যদি হয়তো ফ্ৰেণ্ডৰ পৰা পাই মানে স্কুলত গৈ ফাৰ্ষ্ট কণ্টেক্ট হ'ব আৰু যদি ঘৰত আছে তেনেহ'লে ঘৰৰ বেলেগ মেম্বাৰৰ পৰা কণ্টেক্ট হ'ব এতিয়া কাৰোবাৰ ঘৰত যদি কোনোবা ভাইটি আছে চকলেট আনি দিয়ে ভাবে যে শিশুটি ভাল পাব সেইকাৰণে চকলেট আনি দিলো এদিন চকলেট দিলে নেক্সট দিনা কিবা আৰু কেডবেৰী এটা আনি দিলে সেইটো ভাল পালে শিশুটি মানে চবেই ভাকি বিচাৰে যে শিশুটিক মানে ভাল পাব লাগে মানে মোক যাতে শিশুটি ভাল পায় কাৰণ চবৰে শিশুৰ প্ৰতি মৰম থাকে আৰু শিশুটোও যাতে ৰেচিপ্ৰকেট কৰে মানে চবৰে এটা আশা থাকে ন ঘৰৰ ফেমিলি মেম্বাৰ সেইটোৰ কাৰণে কি হয় এতিয়া মানে অকল মনোটনাছ হৈ থাকিলেতো আৰু শিশুবিলাকে গিফ্ট পালে খোৱা বস্তু পালে তো ভাল পায় তো সেইটো বস্তু নিজে মানে গোটেই ফেমিলিটোৱে বুজি পাব লাগিব বাকী মেম্বাৰ বিলাকে বুজি পাব লাগিব যে কোনটো ভাল কোনটো বেয়া এনেকুৱা এৱেৰনেছ কৰিলে লাহে লাহে চবে বুজি পাব তেতিয়া কি হ'ব ধৰক বাচ্চাক বেলেগ বস্তু দিয়ক এডুকেশ্যনেল বস্তু দিয়ক বা বাচ্চাৰ লগত কথা পাতক ষ্টৰী শুনাওক তেতিয়াতো শিশুটি আপোনাৰ লগত ভাল ইণ্টাৰেকশ্যন কৰিব শিশুটিৰ লগত যদি খেলে ষ্টৰী শুনাই বা অলপ বাহিৰত এনে ফুৰাই বস্তু দেখুৱাই সেইটোতো ভাল পাব এইটোতো নহয় যে কিবা এটা বস্তু বাহিৰৰ পৰা কিনি আনি চিপছৰ পেকেট এটা দি দিলো বা আইচক্ৰীম এটা আনি দিলো সেইটো কৰিয়ে যে শিশুটিক মনটো লগাব লাগিব এনেকুৱাতো নহয় চ' সেইটো হ'ল মানে ফেমিলি যেতিয়া মানে শিশুটি এতিয়ালৈকে বাহিৰত কাৰো লগত কণ্টেক্ট হোৱা নাই তো সেনেকুৱা অৱস্থাততো ফাৰ্ষ্ট মানে সেইটো কণ্টেক্টটো হ'ব দিব নালাগে যেতিয়া এবাৰ কণ্টেক্ট হৈ গ'লে তো সেইবোৰ বস্তু যিহেতু ইজিলি এভেইলেবল হয় আৰু তাতে চুগাৰ বেছি থাকে আৰু চুগাৰ বিলাকতো এডিক্টিভ হয় সল্ট চুগাৰ এইবোৰ বেছি থাকিলে এডিক্টিভ হয় ফেট বেছি ফেট যিমান বেছি থাকে ইমান বস্তুটো খাবলৈ টেষ্টি হৈ যায় চ' সেইখিনি বস্তু যদি ঘৰতে তাৰপিছত আৰু ঘৰততো মই কৈছো ফেমিলি ফুড বনাব লাগিব বিভিন্ন ধৰণৰ বস্তু আছে চাউলৰ গুৰি আছে চব্জি আছে ৰাগি বিভিন্ন বস্তু আছে সেইবোৰ দি বনাওক কিবা যদি পায়স বনাব পাৰে ঘৰতে ঘৰতো ধৰক কেতিয়াবা পকৰি চকৰি বনাই খুৱাব পাৰে বা কেতিয়াবা চিকেনো যদি ভাল পায় ৰষ্ট কৰি খুৱাব পাৰে এটলিষ্ট ঘৰত তেলটোতো ভাল কাৰণ কি হয় বাহিৰৰ তেলবিলাক ট্ৰান্স ফেটটো বেছি থাকে বাৰে বাৰে একেটা তেলে মানে গৰম কৰিয়ে থাকে আৰু এটা তেল যেতিয়া বাৰে বাৰে ইউজ কৰে তাতে ট্ৰান্স ফেটৰ মাত্ৰাটো বাঢ়ি গৈ থাকে ট্ৰান্স ফেটটো বহুত বেয়া হয় আৰু কেতিয়াবা কেঞ্চাৰো কৰে এইবোৰ বস্তু যদি বেছি ৰিপিটেডলি বা বাৰে বাৰে ভাজি থাকে একেটা জেগাতে ভাজি থাকে তাতে কিছুমান কাৰ্চিনোজেনো আহি যায় গতিকে সেইবোৰ বস্তু এভইড কৰাৰ কাৰণে বেষ্ট কি হ'ব ঘৰত তেনেকুৱা টাইপৰ বস্তু বনাই খাব আৰু এইবোৰ বস্তু জাংক ফুড বাহিৰা বস্তু যিবোৰ যেতিয়া শিশু ডাঙৰ হ'ব বাহিৰত কম কণ্টেক্টত আহিব তেতিয়াতো খাবই কাৰণ লগৰ
ফ্ৰেণ্ড বিলাকৰ টাচত আহিছে গম পাইছে তেতিয়া তেনে ক্ষেত্ৰতো সপ্তাহত এবাৰ দিব পাৰি কিন্তু ডেইলি বা দিনত দুবাৰকে যদি খায় তেনেহ'লেতো ক্ষতি কৰিব আৰু সেইটো কাৰণে শিশুটিৰ লগত পেৰেণ্টে ভালকে ইণ্টাৰেকশ্যন কৰিব লাগিব বস্তুখিনি বুজাব লাগিব আৰু ইনিচিয়েল টাইমত যেতিয়া সৰু মানে বাহিৰৰ কণ্টেক্ট অহা নাই তেতিয়া শিশুটিক যেতিয়া খোৱা বস্তু বনাই এইটোৰ লগত ইনভলভ কৰাব লাগিব শিশুটিক সুধিব লাগিব আজি কি খাবা তাৰ চইচ হিচাপে যদি বনায় তেতিয়া ডেফিনেটলি শিশুটিক খাব শিশুটিক নুসুধাকে যদি আপোনালোকে সদায় নিজে নিজে বনাই আছে আৰু শিশুটিক কৈ আছে যে খাব লাগিব তো যেতিয়া লাহে লাহে ডাঙৰ হ'ব 3 বছৰ 4 বছৰ বুজা হ'ব তো তেতিয়া নাখাব পাৰে শিশুটিক অপশ্যনছ বিলাক দিব পাৰে আপুনি যে কি খাব আজি কি খাবা তোমাৰ হিচাপত বনাম সেই যেনেকে কথাক ইনভলভ কৰিব পাৰে কেতিয়াবা কিবা পাচলি এটা ধুই দিয়াত ইনভলভ কৰালে তো সি যেতিয়া ক'লে যে মই এইটো ধুই দিছো তাৰপিছত মই সেইটো খাম এটা এটা গেম টাইপ হৈ গ'ল ন যে মই এইটো আজি এইটো টাইমত এইটো কৰি এইটো মই খাম তেনেকে খোৱাৰ এটা ৰুচি আহি যাব পাৰে প্লাছ চবেই ফেমিলি মেম্বাৰ বিলাক মিলি পেলাই একেলগে খুৱাব লাগিব শিশু এটাৰ টিফিন যেতিয়া সি স্কুললৈ যায় তাৰ টিফিন কেনেকুৱা হোৱা উচিত টিফিনটো মানে মানে চব হেল্ডি হ'ব লাগে এতিয়া ধৰক যদি কোনটো টাইমত দিয়ে সেইটো এটা ইম্পৰ্টেণ্ট হয় কিছুমানে যদি লাঞ্চ কৰিব পাৰে সিহঁতেতো লাঞ্চৰ কাৰণে লৈ যায় আৰু কিছুমানে ফ্ৰুটছ খাই ভাল পায় সো এইটো ভেৰাইটি কৰিব লাগিব সদায় একে মনোটনাছ দিব নালাগে কেতিয়াবা ফ্ৰুটছটো সদায় ইনক্লুড কৰিব পাৰে কেতিয়াবা আপুনি ধৰক খিচিৰি বনাই দিব পাৰে বা ফ্ৰাইড ৰাইজো বনাই দিব পাৰে বা কেতিয়াবা ভাতৰ লগত কিবা মাছ মাংস যদি ভাল পায় ভাতৰ লগত মাংস দিব পাৰে গতিকে সেইটো একো কথা নাই কণী দিব পাৰে যোনে মানে কি সদায় একে থাকিব নালাগে বেলেগ বেলেগ হ'ব লাগে যিটো ভাল পায় মানে যিটো ভাল পায় যেনেকুৱাকে খাই ট্ৰাই কৰি থাকিব লাগে কেতিয়াবা ডিসহাৰ্টেন হ'ব নালাগে মানে ডিমোটিভেটেড হয় বা নেগেটিভ থিংকিংটো আনিব নালাগে আৰু এটা কথা ল'ৰা ছোৱালীবোৰে ইমান চিপছ খায় চকলেট খায় তাৰপিছত দাঁতৰ সমস্যা হয় কেভিটিজ হয় এইবোৰ কেনেকে নাইকিয়া কৰিব পাৰি দাঁতত তাৰমানে কি হয় বেছি মানে সৰুৰ পৰা যদি খায় মিঠা বেছি খায় তেতিয়াহ'লেতো মানে দাঁতৰ যিটো বেলেগ বেলেগ বীজাণুবিলাক তাতে জমা হৈ যায় আৰু লাহে লাহে ডেণ্টেল কেৰিছ হয় তো সেইটোৰ কাৰণেতো মেইন হ'ল ডেণ্টেল হাইজিন মেইনটেইন কৰিব লাগিব যদি কিবা মিঠা খাইছে খোৱাৰ পিছত কুলি কৰাই দিব পাৰে বা দাঁতটো চাফা কৰি দিব লাগিব যিমান মানে ডেণ্টেল হাইজিনটো বহুত ইম্পৰ্টেণ্ট ৰাতি মুখত বহুত বাচ্চাই ৰাতি কিবা কিবি মুখত খাই শুই থাকে গাখীৰে হওক বা কিবা হওক সেইটো মুখৰ পৰা ওলাই দিলে আকৌ কান্দে সেইবোৰ বস্তু হ'লেতো ডেণ্টেল কেৰিছ হ'ব ৰাতি এটলিষ্ট মুখত খোৱাৰ আগত একবাৰ ভালকে ব্ৰাছ কৰি দিব লাগিব আৰু ইন বিটুইনো কুলি কৰাই থাকিব লাগিব যদি তেনেকুৱা বস্তু খায় আৰু বেছি হৈ গ'লে ডেণ্টেল চিকিৎসকৰ অপিনিয়ন ল'ব পাৰে আৰু কেতিয়াবা বেছি হৈ গ'লে মানে দেখুৱাই লোৱাটো ভাল আৰু এটা কথা বহু ল'ৰা ছোৱালীয়ে সৰুৰ পৰা ডাইপাৰ পিন্ধে তাৰপিছত যেতিয়া স্কুললৈ যায় বা সুদূৰ কৰবালৈ যায় মাক দেউতাকে ডাইপাৰ পিন্ধে লৈ যায় কাৰণ তেওঁৰ এইটো হেবিট হৈ যায় কিন্তু এইটো স্বাস্থ্যসন্মত জানো প্ৰথম মানে টয়লেট ট্ৰেইনিং কৰাব লাগিব টয়লেট ট্ৰেইনিংটো 18 মাহৰ পৰা কৰাব পাৰে কেনেকৈ পাৰে সেইটো কি কৰিব লাগিব প্ৰথমে মানে শিশুটিক ক'ব লাগিব পেচাব কৰাটো কি বুজাব লাগিব দেখুৱাই দিব লাগিব টয়লেটত লৈ যাব লাগিব কৰে টয়লেট মানে কি প্ৰথমে টয়লেটত নগ'লেও ঘৰতে ৰুমতে টয়লেট যিটো থাকে বেবি টয়লেট সেইটো কি হয় তাৰপিছত মানে এছ'চিয়েশ্যন এটা কৰিব লাগিব যেনেকুৱা মানে পানী খোৱাৰ পিছত টয়লেট কৰিব লাগে তাৰপিছত কিবা এটা চাউণ্ড হওক বা টয়লেট কৰাৰ আগত কেনেকে কাপোৰটো খুলিব লাগে কেনেকে পিন্ধিব লাগে এইখিনি বস্তু দেখাই দিব লাগিব এইখিনি বস্তু বুজি পোৱাৰ পিছত লাহে লাহে এভৰিডে কৰি ট্ৰেইন কৰিব লাগিব টয়লেট ট্ৰেইনিং এই একে কথা মানে কেতিয়াবা নোৱাৰিব পাৰে তো আপুনি মানে কৰি ট্ৰাই কৰি থাকিব লাগিব তেতিয়ালৈকে বস্তুটো নহয় টয়লেট ট্ৰেইনিং বহুত পটি ট্ৰেইনিং আৰু ইউৰিন দুটাই বহুত ইম্পৰ্টেণ্ট হয় পটি ট্ৰেইনিঙৰ কাৰণেও ৰাতি বা ভাত খোৱাৰ পিছত সেনেকে বহি পেলাই কেনেকে ফ্লাছ কৰে এইবোৰ শিকাব লাগিব সেইবোৰতো গেমিফাই কৰিব লাগিব অলপমান ইণ্টাৰেষ্টিং কৰি দিব লাগিব ফটো চটো দি দিব পাৰে দেখুৱাব পাৰে এনেকে কৰিব লাগে এইবোৰ চব কৰিতো ভাল পায় না বেবি বিলাকে পটি কৰাটোতো সেইটো কাৰণে এটা বহুত ইণ্টাৰেষ্টিং কাম কৰিব ভাল এনজয় কৰিলেতো নিশ্চয় কৰিব পাৰি আৰু এটা কথা ধৰক এই ইমানখিনি বয়সত
দৌৰা-দৌৰি দাঁত ওলাব লাগে, ইমানখিনি বয়সত মাত কথা ওলাব লাগে, কিন্তু বহু শিশুৰ বহু সময়ত সেইবোৰ নহয়, দেৰি হয়, বা এনেকুৱা ওচৰ চুবুৰীয়া বা আত্মীয় স্বজনে কয় যে কিছুমানৰ দেৰি হয়, একো চিন্তা কৰিব নালাগে। এনেকুৱা অৱহেলা কৰি কৰি পিছত ডাক্তৰৰ ওচৰলৈ গৈ গম পায় যে তেওঁৰ কিবা এটা সমস্যা আছে। এই ক্ষেত্ৰত মাক দেউতাকে যে ইমানখিনি ধৰক ইমান মাহৰ ভিতৰত শিশুটিৰ মাত ওলাব লাগিছিল, কথা ওলাব লাগিছিল, যদি ওলোৱা নাই লগে লগে ডাক্তৰৰ ওচৰলৈ যোৱা উচিত যেন। হয়, যদি 2 মাহৰ ভিতৰত মানে নাহাহে তেতিয়া ডক্তৰৰ ওচৰত লৈ যাব লাগিব। যদি 4 মাহত মানে হেড কন্ট্ৰলটো নহয়, মাথাটো চিধা নকৰে, তেতিয়া ডক্তৰৰ ওচৰত ল'ব লাগিব। 6 মাহ 8 মাহত যদি ভালকে মানে নিজে 8 মান্থছত যদি সিটিং উইদাউট সাপোর্ট কৰিব নোৱাৰে, তেতিয়াও ডক্তৰৰ ওচৰত লৈ যাব লাগিব। তাৰপিছত যদি থিয় হ'ব নোৱাৰে 1 year নিজে নিজে থিয় হ'ব নোৱাৰে, তেতিয়া ডক্তৰৰ ওচৰত লৈ যাব লাগিব। গতিকে এই মাইলস্টোন বিলাক চাই থাকিব লাগিব। বাচ্চাবিলাকে কথা পাতিব পাৰিব লাগিব, এটলিষ্ট মানে বাই 9 months এটা দুটা শব্দ মা বা এনেকুৱা ক'ব পাৰিব লাগে, বাই 1 year এটা ৱাৰ্ড ক'ব পাৰিব লাগে। যদি নোৱাৰে তেনেহ'লে নিশ্চয় ডক্তৰৰ পৰামৰ্শ ল'ব লাগিব। কি কাৰণে ডক্তৰৰ পৰা মানে হিষ্ট্ৰীখিনি ল'ব, কিবা কাৰণত ডিউৰিং মানে প্ৰেগনেঞ্চি ৰিলেটেড কিবা কাৰণ আছে নেকি, পোষ্ট পাৰ্টাম কিবা কাৰণ আছে নেকি, ডেভেলপমেন্ট ৰিলেটেড কিবা কাৰণ হ'ব পাৰে, এনভাইৰনমেন্টেল ৰিলেটেড কিবা হ'ব পাৰে। তেতিয়া গোটেইখিনি বস্তু হলিষ্টিকলি চাব লাগিব। ডিলেড মাইলস্টোনৰতো বহুত কাৰণ আছে, ফ্ৰম ব্ৰেইনৰ পৰা আৰম্ভ কৰি নিউট্ৰিচনৰ পৰা আৰম্ভ কৰি যিকোনো কাৰণত হ'ব পাৰে। মোৰ চিনাকি পৰিয়াল এটাৰ শিশু এটা আছে, তাৰ এতিয়া ধৰক কিমান 2 বছৰ বয়স। সি এটা দুটা শব্দ ক'ব পাৰে, কিন্তু বেছিভাগে ক'ব নোৱাৰে, যিটো ক'ব পাৰিব লাগিছিল। পিছত গম পালো তাৰ জিভাৰ ভিতৰত অকমান ঘাঁৰ দৰে আছে, সেই কথাটোৰ কাৰণে নোৱাৰে বুলি কৈছে। এনেকুৱা হ'ব পাৰে নেকি, পিছলৈ ঠিক হৈ যাব পাৰে নেকি? হয়, জিভাৰ প্ৰব্লেম মানে কথা ক'ব কাৰণেতো গোটেই বস্তু লাগে, মুখমণ্ডলটো লাগে, ভোকেল কৰ্ডটো লাগে। কেতিয়াবা জিভাৰ টাং টাই হৈ থাকে, মানে জিভাৰ তলৰ ফ্ৰেনুলামটো লাগি থাকে, তো সেইটো এনকাইলোগ্লেচিয়া বুলি কোৱা হয়। তো সেইটো ক্ষেত্ৰতো মানে ভালকে ফুটিব নোৱাৰে। কেতিয়াবা হেয়াৰিং লছ থাকে, মানে মাইল্ডৰ পৰা মডাৰেট চিভিয়াৰ যিকোনো ধৰণৰ হেয়াৰিং লছ হ'ব পাৰে। কাণে নুশুনা নাপালে কথা কেনেকে ক'ব, শব্দবিলাক যদি শুনাই নাপায় শব্দটো উচ্চাৰণটো কৰিব নোৱাৰি। গতিকে সেইবোৰ গোটেই চাব লাগিব, হেয়াৰিং নৰ্মেল আছে নে নাই, ভিতৰত মটৰ যিখিনি স্কিলছৰ কাৰণে যিখিনি বস্তু লাগে, মানে গাড়ী এটা চলাবৰ কাৰণে যিখিনি ইঞ্জিন বা পাৰ্টছ খিনি ঠিক আছে নে সেইটো চাব লাগিব। তো সেই বস্তুটো চাই তাতে যদি কিবা এবনৰ্মেলিটিজ আছে ট্ৰিটমেণ্ট কৰিব লাগিব, স্পীচ থেৰাপি কৰিব লাগিব। যদি অলৰেডি লেট হৈ যায় তেনেহ'লে কেনেকে এইটো স্পীচটো আনিব পাৰি, কিছুমান প্ৰেক্টিচ থাকে, মানে এই মাংস পেশীবিলাকৰ প্ৰেক্টিচ সেইখিনি কৰিব লাগিব, ভোকেল কৰ্ডৰ প্ৰেক্টিচ থাকে, সেইখিনি কৰিব লাগিব। তেনেকে কৰিলে নিশ্চয় ক'ব পাৰে। ডাক্তৰ হুছেইন, যেতিয়া শিশু এটা 3 বছৰ বা তাতকৈও আজিকালি কম বয়সতে স্কুললৈ যায়, স্কুললৈ যোৱাৰ পিছত বহুখিনি মানুহক লগ পায়, বহু ছাত্ৰ ছাত্ৰীক এটা বেলেগ ধৰণৰ পৰিৱেশ এটা পায়, আৰু সেই পৰিৱেশত বহু ল'ৰা ছোৱালীয়ে এডজাষ্ট কৰিব নোৱাৰে, মিলিব নোৱাৰে। বহু ল'ৰা ছোৱালীয়ে কন্দা কটা কৰে, বহু দিনলৈ কন্দা কটা কৰে, স্কুলখনৰ পৰিৱেশৰ লগত মিলিব নোৱাৰে বা বাহিৰৰ গাড়ী মটৰ এইবোৰৰ লগত মিলিব নোৱাৰে, ঘৰখনত এটা নিৰ্জনজল পৰিৱেশত থাকে। তেনেকুৱা অৱস্থাত শিশুসকলক মেণ্টেলি প্ৰিপেয়াৰ কৰিবৰ কাৰণে আমি মাক দেউতাকবোৰে কি কৰিব লাগে? 1 নম্বৰ হ'ল আগৰে পৰা মানে কথাটো কৈ থাকিব লাগে, কাহিনীৰ জৰিয়তে হওক, মানে বস্তুটো জনাই থাকিব লাগে। তাৰমানে কি প্ৰাইম কৰা বুলি কোৱা হয়। গতিকে আগৰ পৰাই মানে প্ৰাইম কৰিব লাগিব যে এনেকে স্কুলত যাব লাগে, দেখাব লাগিব। যদি চিবলিং আছে নিজৰ মানে বয়সত মানে ডাঙৰ, সিহঁতৰতো দেখিয়ে থাকে স্কুলত যোৱাটো, তেনেকে সেইটো এটা দেখিব পাৰে। তাৰপিছত ছেকেণ্ড হ'ল, যদি স্কুলত মানে যোৱাৰ আগতে কেতিয়াবা ফুৰিবলৈ লৈ যাব পাৰে স্কুলটোত, এনভাইৰনমেণ্টটোত। আৰু গোটেইখিনি কৰাৰ পিছতো কেতিয়াবা ভয় খায়, তো ইনিচিয়েলি কেতিয়াবা স্কুলৰ প্ৰশাসনৰ লগতো কথা পাতি পেলাই যদি পেৰেণ্টে ছাপৰ্ট কৰিব পাৰে ইনিচিয়েল ফিউ ডেজ, তো সেইখিনি কৰিব লাগিব। তাৰে যিখিনি টিচাৰ আছে সেইখিনি কোঅপাৰেটিভ যদি হয়, মেইনলি বুজাইলে লাহে লাহে এইটো কেইদিনমান লাগে, কেতিয়াবা এসপ্তাহ লাগে, কেতিয়াবা 3 দিন 4 দিন লাগে। তো সেইখিনি বস্তু মেক্সিমাম শেষ কৰি মানে পিছত কোঅপাৰেট মানে পাৰে। ভয় কেতিয়াবা লাগে, এতিয়া অকলে যাওঁতেও বহুতে ভয় খায়, গাড়ী ভয় খায়। গতিকে মানে যিকোনো বস্তু নতুন কৰোঁতে কিছুমান ফবিয়া থাকে,
সকলোৰে নাথাকে তো সেইটো বস্তু এতিয়া এটা ডাঙৰ সমস্যা হৈছে আমাৰ মাক দেউতাক বিলাকৰ যে যেটো একক পৰিয়াল লোক সংগ কোনো নাই বহু সময় মোবাইলটোকে সংগ কৰা হৈছে আৰু বহু সময় ল'ৰা ছোৱালীয়ে ইমান বেছি মোবাইল চাই তেওঁলোকৰ এডিকশ্যন হৈ গৈছে এইটো কি কৰা উচিত আৰু কেনেকে এইবোৰৰ প্ৰভাৱ বেয়াকে পৰিছে ল'ৰা ছোৱালীৰ ওপৰত আপোনালোকেতো এই ধৰণৰ সমস্যা পায়ে থাকে চাগে অকণমান কওকচোন মোবাইলটো আপ টু 2 ইয়াৰ্ছ 2 বছৰ বয়সলৈকে একদম দিব নালাগে 0 স্ক্ৰীন টাইম আৰু বাকি মোবাইল টেবলেট বা টিভি যিখিনি স্ক্ৰীন টাইম থাকে সেইটো আফটাৰ 2 ইয়াৰ্ছ অলপ অলপকে দিব পাৰে মেক্সিমাম মানে 2 আৱাৰ্ছ ইন এ ডে দিব পাৰে সো ধৰক 30 আধা ঘণ্টা যদি দিয়ে কোনোবাটাতে 4-5 বছৰ শিশু নহলে আৰু নেক্সট 5-6 ঘণ্টা নিদিব আৰু পিছত যদি ৰাতি একবাৰ আধা ঘণ্টা মান দিলে যিমান কম দিব পাৰে ভাল আৰু মেক্সিমাম 2 আৱাৰ্ছ একদম তো বন্ধ কৰিব তো নোৱাৰি মাজে মাজে দিব পাৰি সো কিন্তু আপ টু 2 ইয়াৰ্ছ যদি নিদিয়ে তেতিয়াহলে এইটো ইজি হৈ যায় পিছত মেইনটেইন কৰা কিন্তু প্ৰথম 2 ইয়াৰ্ছৰ খিনিহে বেছি বেয়া যিখিনি প্ৰব্লেমৰ কথা কৈছে ক্ষতি কৰি আছে সেই ফাৰ্ষ্ট 2 ইয়াৰ্ছত অলপমান দিলেও ক্ষতি কৰে তেতিয়া যদি বেছি পাই যায় 4-5 ঘণ্টা দিনত সেই গুটিৰ ডেভেলপমেণ্ট হ'ব যেটো কগনিটিভ ডেভেলপমেণ্ট ব্ৰেইনৰ তাতে অলপ হেম্পাৰ হোৱাৰ চান্স আণ্ডাৰষ্টেণ্ডিং স্পীচ ডিচিশন মেকিং বা বেছি এগ্ৰেছিভনেছ হৈ যাব পাৰে তাৰপিছত কথা নুশুনা হৈ যাব পাৰে বেছি মানে চিপটো বেছি হৈ যাব পাৰে স্ক্ৰীন বেছি চোৱা কৰে গতিকে ফাৰ্ষ্ট 2 ইয়াৰ্ছত যিমান পাৰে মানে দিবই নালাগে আৰু তাৰ অল্টাৰনেটিভ যি আছে টয়জ আছে বা নিজে খেলিলে নিজে টাইম স্পেণ্ড কৰিলে বাহিৰত লৈ গ'ল এনভাইৰনমেণ্টটো চেঞ্জ কৰিলে তেনেকে কৰি পেলাই মানে স্ক্ৰীনটোৰ পৰা মানে এভইড কৰিব লাগে যিমান পাৰে নিজে মোবাইল অলপ দূৰত ৰাখিলে আৰু মোবাইলটো দেখিলেও মানে অফ কৰি ৰাখিলে সেইখিনি বস্তু আৰু যেতিয়া মোবাইল শিশুতে ডাঙৰ হ'ব মোবাইল ইউজ কৰে তেতিয়াও মানে চাইল্ড প্ৰটেকশ্যন খিনি যিখিনি আছে সেইখিনি কৰিব লাগিব যাতে যিকোনো বস্তু এক্সেছ কৰিব নোৱাৰে সেইখিনি বস্তু চাব লাগিব আৰু ডাঙৰ হলেও মানে কি ক'ত কি কৰে মোবাইলত সেইখিনি নিজে অলপ মানে চকু ৰাখাটো বহুত ভাল নহলে কেনেকুৱা কি এডিকশ্যন বিভিন্ন ধৰণৰ মোবাইলতে আকৌ বহুত ধৰণৰ থাকে গেম আছে বা কিবা কিবি বিভিন্ন ভিডিঅ ডাউনলোড কৰে গেম বহুত ধৰণৰ থাকে মানে আৰু শৰ্ট কন্টেন্ট বিলাক যিমান চোৱা ভাল মানে বেছি এডিকশ্যন কৰে এইটো হেবিটটো যদি শিশুৰ ফালে বেয়া আৰু বহু শিশুৱে কাৰ্টুন চাই সিহঁতৰ নিচিনাকে কথা কয় এইটো 2 ইয়াৰ্ছৰ পিছত যিটো টাইমিং দি আছে ইমানখিনি যদি চাই মানে মডাৰেশ্যন চালেতো এইবোৰ নহয় এক্সেছ হলেহে এইটো হ'ব গতিকে moderate with under the guidance of parents with proper moderation screen time is not bad but যদি এক্সেছ হৈ যায় তেনেহলে আৰু কি হৈছে আজিকালি ল'ৰা ছোৱালীবোৰে খেলিব নাপায় তথাপি ঘৰৰ ভিতৰতে যদি কিছুমান ইনডোৰছ গেম খেলিব পাৰে আউট যদি কাৰোবাৰ সম্ভৱ হয় কি আউটডোৰলৈও নিব পাৰে ইনডোৰ গেমছবোৰ কেনেকে বিশেষকৈ মাক ঘৰতে থাকে বেছিভাগ সময়ত বা ঘৰৰ অন্যান্য সদস্যসকল তেওঁলোকে শিশুটিৰ লগত কেনেকে জড়িত হ'ব পাৰে ইনডোৰ গেমছত টাইম যদি ওলাব পাৰে ইনডোৰ গেমছত খেলিব পাৰে বিভিন্ন চেছ আছে চেছ খেলিব পাৰে এতিয়া বাচ্চাবিলাকেতো ইমান একদম সৰু বাচ্চাতে এইবোৰ বুজি নাপায় কাৰ্ডবৰ্ড বৰ্ড গেম বা টয়জ লৈ খেলিব লাগিব টয় খেলি দিয়া সেইটো একদম সৰু সৰু ক্ষেত্ৰত তাৰপিছত প্ৰিটেণ্ড প্লে যিবোৰ আছে মানে কিবা এটা প্ৰিটেণ্ড কৰা কুক হোৱা বা টিচাৰ হোৱা ডক্টৰ হোৱা এনেকুৱা প্ৰিটেণ্ড প্লে এইবোৰ কৰিব পাৰে বাকীটো কি আউটডোৰ গেম বিলাকতো ৰুমৰ ভিতৰত চফ্ট টয়জ দি খেলিব পাৰে যিবোৰ স্কুল গোয়িং চিলড্ৰেন আছে সিহঁত ধৰক 10 বছৰ 9 বছৰ সিহঁতৰ খেলটো কমি গৈছে ফিজিকেল এক্টিভিটি বহুত লাগে হয় লাইক আমাৰ যেনেকুৱা লাগে সিহঁতৰ ডেইলি ফিজিকেল এক্টিভিটি আৰু ডায়েট খিনি ভালকে চাব লাগিব নহলে চেম বেমাৰ হ'ব বেছিটি যদি সেডেন্টাৰী লাইফষ্টাইল হৈ যায় সিহঁতৰ কাৰণে বেছি দৰকাৰ খেলাটো স্পৰ্টছ বহুত ইম্পৰ্টেণ্ট হয় স্পৰ্টছ এক্টিভিটি স্পৰ্টছ অকল হেল্থৰ কাৰণে নহয় ইমোচনেলো ভাল কৰে লিডাৰশ্বিপ কোৱালিটি ডেভেলপ কৰে
ডিচিশন মেকিং কাৰণ খেলত বহুত ডিচিশন ল'ব লাগে ন শৰ্ট টাইমত বল এটা কৰাৰ আগত কেনেকে কি আছে ক্ৰিকেট খেলতো বহুত ব্ৰেইন ইউজ কৰিব লাগে তো ব্ৰেইনটো শাৰ্প হয় আইকিউ বেটাৰ হয় আৰু ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ বেটাৰ হয় ফ্ৰেণ্ড চাৰ্কলৰ মাজত কেনেকে ডিল কৰিব লাগে সেইবোৰ ভাল হয় লিডাৰশ্বিপ কোৱালিটি আহে ফ্ৰেণ্ড বণ্ডিং টু কমিউনিকেশ্যন কৰা এইবোৰ চব ইম্প্ৰুভ হয় আৰু প্লাছ নেচাৰৰ লগত যেতিয়া টাচত আহে নেচাৰৰ পৰা বহুত বেনিফিট আহে তেতিয়া স্ক্ৰীন টাইম বিলাকো এইবোৰ বেয়া কমি যায় যিমান পাৰো আমি ল'ৰা ছোৱালীক খেলা ধূলাৰ ভাল হয় খোৱাৰ ইটো সিটো বাঢ়ে বহুত বেনিফিট আছে এই গোটেইবোৰ কৰাৰ পিছতো বহু ল'ৰা ছোৱালীৰ বহু সমস্যা থাকি যায় শাৰীৰিক মানসিক এতিয়া বহু ল'ৰা ছোৱালীয়ে কথা ক'ব নোৱাৰে বা মানুহৰ লগত এডজাষ্ট কৰিব নোৱাৰে সেইবোৰ ক্ষেত্ৰত ডাক্তৰৰে পৰামৰ্শ ল'ব লাগিব নহয় জানো মেক্সিমাম একো আপুনি আমাৰ কথাই ভাবক আপোনাৰ আমি সৰুতে তাৰমানে কি বহুত বেমাৰ আছিল তো আপুনি পুৰা ৰং কথা কৈছে মেক্সিমাম ভাল হয় মই মেক্সিমাম ভাল দেখা পাওঁ স্কুলত আপুনি যাব ভাল ভাল ওখ আজিকালি মেক্সিমাম ল'ৰা ছোৱালী মা দেউতাতকে বেছি ওখ থাকে উদাহৰণস্বৰূপে শচীন তেণ্ডুলকাৰৰ ল'ৰাকে চাওক হয় নাই আমিৰ খানৰ ল'ৰাকে চাওক বা আমাৰ নিজৰ ঘৰতে চাব ময়ে মোৰ দেউতাতকে গতিকে এইটো নহয় এইটো যিটো যাৰ বেমাৰ হয় বেমাৰৰ জেগাত আৰু বাকী মেক্সিমাম মানুহে এইখিনি জানে এৱাৰনেছ আছে আৰু এৱাৰনেছ কৰিব লাগিব ভালকে যদি ভালকে ৰাখে একো বেমাৰ মইতো বহুত পেচেণ্ট পাইছো 12 বছৰত ফাৰ্ষ্ট টাইম ডক্টৰৰ ওচৰত আহিছে মোৰ ওচৰতে আহি কয় যে এই যে আজি মই প্ৰথম আহিলো তাৰমানে ইমান জন্মৰ পিছৰ পৰা 12 বছৰ বয়সলৈকে এবাৰো ডক্টৰৰ ওচৰত আহাই নাই ল'ৰাটো পুৰা হেল্ডি থাকে বা ছোৱালী হলে পুৰা হেল্ডি থাকে ওখ ৱেট নৰ্মেল পঢ়া শুনাত ভাল খেল চব এইটো নহয় বেছি নেগেটিভ লৈ ভাবি থাকিলা মেইন হল যদি কিবা প্ৰব্লেম হয় আপুনি ডক্টৰৰ পৰামৰ্শ লওক আৰু নহলে নিজৰ জ্ঞানটো নিজে বঢ়াওক এইবোৰ পডকাষ্ট চাওক পঢ়ক কিতাপ পঢ়ক শিশু ৰিলেটেড নপঢ়াৰ কাৰণে এডুকেশ্যন কম হোৱাৰ কাৰণেহে এইবোৰ স্ক্ৰীন টাইম কাৰণ নাজানে ন বাচ্ছাটোৰ লগত কেনেকে ইণ্টাৰেকশ্যন কৰিব তো সেইকাৰণে মোবাইলটো দি দিয়ে যদি বাচ্ছাৰ লগত ইণ্টাৰেকশ্যন কৰিব পাৰিলে হয় এটা স্কিল হয় ন এই কথাটো আমি আচলতে ল'ৰা ছোৱালীতকৈ মাক দেউতাকক ক'ব লাগিব মাক দেউতাকৰ স্কিলটো থাকিব লাগিব ন বাচ্ছাৰ লগত কেনেকে ইণ্টাৰেক্ট কৰে 1 মান্থৰ বেবীৰ লগত কেনেকে ইণ্টাৰেকশ্যন কৰিম 6 মান্থৰ বেবীৰ লগত কেনেকে কৰিম 1 ইয়াৰ হলে কেনেকে ইণ্টাৰেক্ট কৰিম 2 ইয়াৰ্ছৰ বেবীৰ লগত কেনেকে ইণ্টাৰেকশ্যন কৰিব লাগিব অলপ ডাঙৰ স্কুলত কেনেকে ইণ্টাৰেকশ্যন কৰিম অভাৰ ইণ্টাৰেকশ্যন কৰিলেও বেয়া যিমান ডাঙৰ হৈ থাকিব বেছি ইহঁতৰ লাইফত সোমালে আকৌ ৰেবেলিয়াছ হৈ যাব কেতিয়া সেই বেলেঞ্চটো কেনেকে ৰাখিব লাগিব নিজৰ এইটো মানে নিজে ধৰক পৰিৱেশৰ পৰা চাৰাউণ্ডিঙৰ পৰা শিকে সিহঁতক কেনেকে ডাঙৰ কৰিছে সেইটোৰো প্ৰভাৱ থাকে এই যিটো পেৰেণ্টিং সেইটো এটা ডাঙৰ কথা গতিকে সেইবোৰ চব কৰি পেলাই মানে মেক্সিমাম ল'ৰা ছোৱালীটো ভালেই থাকে কিছুমানৰ বেমাৰ আজাৰ হয় সেইটো হ'বই এইখিনিতে ডাক্তৰ মই আৰু এটা কথা জানিব খুজিছো যে আমাৰ বহু ল'ৰা ছোৱালীৰে বতৰ ভেদে কিছু বেলেগ বেলেগ অসুখ হয় আৰু বিশেষকৈ বহু ল'ৰা ছোৱালীয়ে পেটৰ সমস্যাত ভুগে কি কথাৰ কাৰণে হ'ব পাৰে পেটৰ সমস্যা হ'ব পাৰে অকমান কওকচোন বতৰ পৰিৱৰ্তন হলে বিভিন্ন বীজাণুৰ আক্ৰান্ত হৈ পেলাই কেতিয়াবা পেটৰ সমস্যা হোৱা দেখা যায় আৰু ঠাণ্ডাৰ দিনত যেনেকুৱা ডায়েৰিয়া হোৱা দেখা যায় গতিকে এনে ক্ষেত্ৰত শিশুক আমি যদি হয় ডায়েৰিয়া তেনেহ'লে আমি শিশুটিৰ যাতে ডিহাইড্ৰেশ্যন নহয় বা শৰীৰত পানীৰ পৰিমাণটো যাতে কমি নাযায় সেইটো আমি লক্ষ্য ৰাখিব লাগিব আৰু সেইকাৰণে আমি শিশুক ORS খুৱাব পাৰোঁ ORS যিমান পাৰে যিমান যদি পাতল পায়খানা বা পেটৰ ভমিটিং হয় তেনেহ'লে শৰীৰত পানীটো ওলাই যায় ছডিয়াম পটাছিয়াম খনিজ পদাৰ্থবিলাক ওলাই যায় সেইকাৰণে ORSত পানী থাকে গ্লুক'জ ছডিয়াম পটাছিয়াম থাকে গতিকে এইখিনি ৰিপ্লেচ কৰি থাকিব লাগে আৰু নহ'লে কি হয় শিশুটি বেছি চিৰিয়াছ হৈ যাব পাৰে বা চেলাইন দিব লগা হ'ব পাৰে এইখিনি বস্তু লগতে ডায়েৰিয়া হ'লে বা ভমিটিং এনেকুৱা যদি হয় কেতিয়াবা শিশুৰ তেতিয়া আমি লগতে জিংক ছাপ্লিমেণ্টেশ্যন দিব লাগে কাৰণ জিংক খালে কি হয় মানে এনেকুৱা পেটৰ প্ৰব্লেমবিলাকৰ ফ্ৰিকুৱেঞ্চিটো কমি যায় শৰীৰৰ ইমিউনিটিটো বাঢ়ি যায় যিটো ইমিউনিটি মানে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা সেইটো বাঢ়ি যায়
সো এনেকে এইখিনি বস্তু কৰিব লাগে লগতে হাইজিনটো বহুত মেইনটেইন কৰিব লাগে হ্যান্ড ওয়াশিং কৰা এইখিনি বস্তু আৰু সাফ চিকুণকে খাদ্য বস্তু বনোৱা প্ৰিপাৰেচন এইখিনি বস্তু খুব মানে মনোযোগ দিব লাগে আৰু যিকোনো সিজন চেঞ্জ হলে বিভিন্ন ধৰণৰ বেমাৰ হোৱাটো স্বাভাৱিক গতিকে আমি পিতৃ মাতৃবিলাকে মানে সতৰ্ক হ'ব লাগে আৰু যদি কিবা হয় জলদি যিমান সোনকালে পাৰে চিকিৎসকৰ পৰামৰ্শ লৈ পেলাই আগবাঢ়িব হয় আৰু কিছুমান শিশুৰ টোপনিৰ সমস্যা আছে কম টোপনি যায় এনেকুৱা ক্ষেত্ৰত কি কৰা উচিত যদি কিবা কোনোবা শিশুৰ বেছি টোপনিৰ প্ৰব্লেম থাকে তেনেহ'লে আমি চাব লাগিব যে কি কাৰণে প্ৰব্লেমটো হৈছে কেতিয়াবা কি হয় কিবা বেমাৰো থাকিব পাৰে উশাহতে কিবা কষ্ট হৈছে নেকি ৰাতি কিবা নাক ডাকি কিছুমান শিশু থাকে চ' সেইবোৰ তেনেকুৱা বেমাৰ থাকিলে আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ কেতিয়াবা অলপমান ডাঙৰ শিশুবিলাকৰ কিবা চিন্তা ভাৱনাও থাকিব পাৰে সেইখিনি আমি এড্ৰেছ কৰিব লাগিব কিবা চিন্তাৰ কাৰণে হৈছে এডুকেশ্যন ৰিলেটেড হওক বা কিবা কেৰিয়াৰ ৰিলেটেড হওক বা কিবা ফেমিলি ৰিলেটেড কিবা থাকিব পাৰে আৰু তাতকে কিছুমান আৰু সৰু শিশুৰ যদি এনেকুৱা হয় তেনেহ'লে আমি গা হাত ধুৱাই দিব পাৰোঁ খোৱাৰ আগত ভাল এটা এনভাইৰনমেণ্ট ছেট কৰিব পাৰোঁ মানে ৰুটিন এটা খোৱাৰ এটা ৰুটিন বনাব পাৰোঁ যে এইটো ৰুটিনটো ষ্টাৰ্ট হ'লে মানে বডিটো চিগনেল এটা পায় যে শুব লাগে লাইট টাইপটো বন্ধ কৰি দিয়া চাউণ্ড প্ৰুফ কৰা বা খোৱাৰ সময়ত কিবা এটা গান শুনাই দিয়া বা কিবা যিটো পৰিৱেশ গোটেই ভাল পায় ডক্টৰ সামিউল এহছান হুছেইন আজি আমি আপোনাৰ সৈতে কথা পাতি বহু কথা জানিলো শিশু এটাৰ কেনেকৈ যত্ন ল'ব লাগে বা স্কুলীয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মাক দেউতাকে কেনেদৰে যত্ন ল'ব লাগে আৰু মাক দেউতাকৰ কাৰণেও আমি বহু কথা আপোনাৰ পৰা জানিলো কি কৰা উচিত কি কৰা অনুচিত সময়খিনি আমাৰ বৰ সুন্দৰভাৱে গ'ল আপোনাক বহুত ধন্যবাদ আকৌ কোনোবা এটা অনুষ্ঠানত লগ পাম ধন্যবাদ প্ৰিয় দৰ্শক আমাৰ আজিৰ এই খণ্ডটোৰ পৰা জুনিয়ৰ ৰংমনৰ এই পডকাষ্টৰ পৰা আজি আমি বিদায় লৈছো অন্য এটা নতুন খণ্ডত আপোনাক এজন নতুন অতিথিৰ সৈতে পৰিচয় কৰাই দিম ধন্যবাদ